আজি ইংৰাজী 9 আগষ্ট তাৰিখে শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ উদ্যোগত বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰা হয়। সেই উপলক্ষে পুৱা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে আৰম্ভ হয় মূল সভা। ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল সভাৰ মাজতে সংবাদ মাধ্যমক আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰ, সম্পাদক দেবেন ওৰাং, উপসভাপতি অমৰজিৎ কেৰকেটা আৰু জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক সভাপতি তেহাৰু গৌড়ে বিশ্ব আদিবাসী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয়, প্ৰতি বছৰে 9 আগষ্টত বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰা হয়। জহার মই আজি প্ৰেছ বন্ধুসকলক মই ধন্যবাদ দিছোঁ আৰু আমাৰ যিমান প্ৰেছ বন্ধুসকলে ইমান ধুনীয়াকৈ আজি বিশ্ব দিৱসত অল অসমত বা পুৰা ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ এটা আজি বিশ্ব দিৱসত আদিবাসীসকলক বিশ্ব দৰত লৈ যোৱাৰ যি প্ৰচেষ্টা, এইটো আজি আদিবাসী খিলঞ্জীয়া দিৱস হিচাপে আমি আজি পাতি আছোঁ ঢেকিয়াজুলিত। কিন্তু আমি দুখ পাইছোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসমৰ আদিবাসীসকলে আজি খিলঞ্জীয়া নহয় বুলি কৈছে, কিন্তু আমি খিলঞ্জীয়া হয়। আজি বহুতে ক'ব বিচাৰে উৰা মুণ্ডা চান্তাল খাৰিয়া ভিল, আজি সিহঁতে খিলঞ্জীয়া নহয় বুলি কয়। আজি যিটো আপোনালোকে ভাৰত সংবিধানত আপোনালোকে চাব, ভাৰত সংবিধানত আজি আপোনালোকে যাওক উৰা মুণ্ডা চান্তাল ক'ত আছে। আজি দেখিবলৈ পাইছো যি ট্ৰাইবেলে আমাৰ মুণ্ডাত মিনিষ্টাৰ তাতে যায়, উৰা মিনিষ্টাৰ তাতে যায়, আমি ৰাষ্ট্ৰপতি আমাৰ আদিবাসী চান্তাল হয়, এই জনগোষ্ঠী তাতে হয়তো ট্ৰাইবেল মানুহ যায়। এই মানুহবিলাককে অসমক আজি আমাক খিলঞ্জীয়া নহয় বুলি কৈ আছে। কিন্তু আমি ধিক্কাৰ দিছোঁ এনেকুৱা নেতাসকলক, জনজাতিকৰণ আজিলৈকে আমি পোৱা নাই। আজি আমাক আদিবাসী নামত যিটো কাষ্ট চাৰ্টিফিকেট দিম বুলি কৈছিল, এইটোও অসম চৰকাৰ দিব পৰা নাই। আজি কাষ্ট চাৰ্টিফিকেটৰ নামত আদিবাসী ট্ৰাইবেল লেবাৰ দি আছে। আগত আমাৰ ৰেজান মুণ্ডা বুলি দিছিল। তো এই স্পষ্টভাৱে যিটো আজি আমি দেখিবলৈ পাইছোঁ, জাষ্টিন লাকৰা আগত যিটো চাৰ্টিফিকেট দিছিল, জাষ্টিন লাকৰা উৰাও, আজি এই জাষ্টিন লাকৰাৰ জেগাত আজি এই চাৰ্টিফিকেটটো আজি দেখিবলৈ পাইছোঁ লেবাৰ এণ্ড টি ট্ৰাইব দি আছে। এনেকুৱা চাৰ্টিফিকেট দি আদিবাসীসকলক অসমত ধ্বংস কৰা যি ষড়যন্ত্ৰ, চৰকাৰক আমি ধিক্কাৰ দিছোঁ। অতি শীঘ্ৰে আমাক কাষ্ট চাৰ্টিফিকেট দিব লাগে, অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিব। আৰু বিজেপি চৰকাৰৰ যদিও বিজেপি চৰকাৰ অসমৰ পৰা বিদায় হ'ব লগা হয়, কমপ্লিট অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতাসকলে এইটো দায়ী হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি পৰিয়ালৰ হৈ সমূহ আদিবাসী ৰাইজক বিশ্ব আদিবাসী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই আমি আজি ঢেকিয়াজুলি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰা এটাই আহ্বান জনাওঁ, অসম চৰকাৰে এটাই আহ্বান জনাব বিচাৰিছে যে আমাৰ আদিবাসীসকলৰ যে দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, এইটো যাতে তেওঁলোকে ভেকু ভাওনা নকৰি সোনকালে প্ৰদান কৰক। তেখেতসকলে সৌদিনা কৈছে যে অক্টোবৰত তেওঁলোকে ৰিপৰ্ট পঠাব এই মন্ত্ৰী গোটত। কেনেকুৱা ধৰণৰ কথা, তেওঁলোকে আজি 2 বছৰে মন্ত্ৰী গোটত ৰিপৰ্ট পঠোৱা নাই বা যিটো প্ৰতিবেদন পঠাব লাগিছিলে পঠোৱা নাই। তেওঁলোকে মানে ভেকু ভাওনা কৰিছে, আগন্তুক নিৰ্বাচন যেতিয়া আহে তেওঁলোকে জনজাতিকৰণৰ বিষয়টো হাৰ পায়। গতিকে আমি আহ্বান জনাব বিচাৰোঁ, তেওঁলোকৰ যদি সঁচাকৈ আন্তৰিকতা হয় আদিবাসী সকলোকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ কৰা সোনকালে তেওঁলোকে এই প্ৰতিবেদন পঠাওক আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। 6 জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলেহে অসমৰ এই খিলঞ্জীয়া যি স্থিতি এইটো থাকিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনুভৱ কৰোঁ। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে আদিবাসী দিৱসৰ পৰাই যে যিবিলাক তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, যিটো কাষ্ট চাৰ্টিফিকেট, আজি আমি কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰতে আমাৰ যিটো মানে শুদ্ধ কাষ্ট চাৰ্টিফিকেট পোৱা নাই, যিটো জাতিগত প্ৰমাণ পত্ৰ, তাত টি ট্ৰাইব লিখা থাকে, টি ট্ৰাইব লেবাৰ, তো আমি যিটো শুদ্ধ কাষ্ট চাৰ্টিফিকেট আমি দিবলৈ চৰকাৰক আহ্বান জনাইছোঁ আদিবাসী দিৱসৰ পৰা। আৰু যিটো চাহ শ্ৰমিকৰ মজুৰি 5% বৃদ্ধি কৰাৰ দাবী জনাইছোঁ। লগতে যিটো মানে বনাঞ্চলত এতিয়াও তেওঁলোকে বনাঞ্চলত বাস কৰে, যিটো দেউচৰী ৰুণিখাটা এইবিলাক বনাঞ্চলত যিবিলাক বাস কৰে এই গোষ্ঠীগত সংঘৰ্ষত তেওঁলোকে যাতে পুনৰ সংস্থাপন কৰে। আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আমি অনুভৱ কৰোঁ যিসকল আজি বিজেপি চৰকাৰখনে সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনাসকলক তেওঁলোকে সমমৰ্যাদা প্ৰদান